নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমাৰ বিদ্যালয়সমূহৰ কাৰণে এক ভাল খবৰ যে যিবোৰ বিদ্যালয় PM পোষণ অৰ্থাৎ মিড ডে মিল পাই আছে সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক পাইলট প্ৰজেক্ট হিচাপে তাৰ কিছু সংখ্যক বিদ্যালয়ক নিৰ্বাচিত কৰিছে। যিখিনি বিদ্যালয় শিডিউল কাষ্ট ডমিনেটেড এৰিয়াত আছে বা যিখিনি বিদ্যালয় টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আছে তেনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে PM পোষণৰ পাছত আৰু পাঠদান আৰম্ভ হোৱাৰ আগত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক 250 ml অৰ্থাৎ 1 গিলাচকে ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক দিয়াৰ ব্যৱস্থা কৰা গৈছে আৰু এই ব্যৱস্থাটি পাইলট প্ৰজেক্ট হিচাপে লোৱা গৈছে বৰ্তমানে SC ডমিনেটেড স্কুল আৰু আমাৰ যি টি গাৰ্ডেন এৰিয়া স্কুল আছে। এই সম্পৰ্কে এক নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। মই আপোনালোকক নিৰ্দেশনাটিৰ বিষয়ে জনাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখিব পাইছে, যোনটো আমাৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাম ষ্টেট নোডেল অফিচাৰ PM পোষণৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ সমগ্ৰ শিক্ষা আৰু এডিশ্যনেল ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ PM পোষণলৈ আহিছে আৰু য'ৰ বিষয়বস্তুটো উল্লেখ কৰিছে যে SC ডমিনেটেড এৰিয়াছ আৰু টি গাৰ্ডেন এৰিয়াছৰ যিবোৰ বিদ্যালয় PM পোষণৰ আণ্ডাৰত কভাৰ হৈ আছে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক দিয়াৰ ছাৰ্ভ কৰাৰ ৰিগাৰ্ডিং এই লেটাৰটি আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে SC ডমিনেটেড এৰিয়াছ আৰু টি গাৰ্ডেন এৰিয়াছৰ PM পোষণৰ আণ্ডাৰত কভাৰ হৈ থকা বিদ্যালয়সমূহ অসমৰ তেনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক য'ৰ সৈতে আমাৰ গুড় অৰ্থাৎ মিঠৈ এড কৰি পেলাই মিঠৈ পাউডাৰ এড কৰি পেলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই প্ৰজেক্টটি আমাৰ শ্ৰী সত্য সাই অন্নপূৰ্ণা ট্ৰাষ্ট কৰ্ণাটকৰ কলাবৰেশ্যনত অসমত চলাব গৈ আছে পাইলট প্ৰজেক্ট হিচাপে আৰু এই মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক প্ৰভাইড কৰাৰ ক্ষেত্ৰত কিছু গাইডলাইনছ বিদ্যালয়সমূহে মানি চলিব লাগিব। গাইডলাইনছত প্ৰথমতে উল্লেখ কৰিছে যে 31 মাৰ্চ 2025লৈকে পাইলট প্ৰজেক্টটো চলিব আৰু 1 গিলাচকে অৰ্থাৎ 250 ml হেল্থ ড্ৰিংক মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক যি ৰাগী আছে সেইটো ছাত্ৰ ছাত্ৰীসকলক ছাৰ্ভ কৰিব লাগিব আৰু এই ক্ষেত্ৰত প্ৰত্যেক দিনাখন স্কুল এছেম্বলি অৰ্থাৎ প্ৰাতঃ সভাৰ পাছত আৰু ক্লাছ বিগিন হোৱাৰ আগমুহূৰ্তত তাৰ মাজৰ সময়খিনিত ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক দিনাখন প্ৰত্যেক খোলা বাৰত দিব লাগিব আৰু এই ক্ষেত্ৰত কুক কাম হেল্পাৰসকলে অৰ্থাৎ ৰান্ধনীসকলে 15 পৰা 30 মিনিট আগত অৰ্থাৎ ছাৰ্ভ কৰাৰ 15 পৰা 30 মিনিট আগত এই হেল্থ ড্ৰিংক প্ৰিপেয়াৰ কৰিব লাগিব আৰু প্ৰিপেয়াৰেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব কিদৰে প্ৰিপেয়াৰ কৰিব লাগে আৰু ইয়াৰ কিছু ভিডিঅ' শ্বেয়াৰ কৰাও হৈছে। আপোনালোকে সেই ভিডিঅ'খিনিও পাই যাব। যদি কাৰোবাক লাগে মোক হোৱাটছআপ কৰিব, মই সেই ভিডিঅ'খিনিও দি পেলাই হেল্প কৰিব ট্ৰাই কৰিম যে কিদৰে প্ৰিপেয়াৰ কৰিব লাগে আৰু তাৰ লগতে ৰেকৰ্ড ৰাখিব লাগিব কিমান ষ্টুডেণ্টক ছাৰ্ভ কৰা হৈছে হেল্থ ড্ৰিংক আৰু কোনজন ব্যক্তিয়ে ছাৰ্ভ কৰাৰ আগতে টেষ্ট কৰিছে। আমাৰ যি টেষ্টিং ৰেজিষ্টাৰ সেইখিনি ৰেকৰ্ডো ৰাখিব লাগিব এই হেল্থ ড্ৰিংকৰ ক্ষেত্ৰতো আৰু তাৰ লগতে টেষ্ট কোনে কোনে কৰিব পাৰে সেই কথাটো উল্লেখ কৰিছে যে টিচাৰ কমিউনিটি মেম্বাৰ ৰান্ধনী আমাৰ মাদাৰ্ছ গ্ৰুপৰ মেম্বাৰ তেওঁলোকে ষ্টুডেণ্টক হেল্থ ড্ৰিংক প্ৰভাইড কৰাৰ আগতে তেওঁলোকে টেষ্ট কৰিব লাগিব আৰু স্কুলে এই হেল্থ ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হেল্থ পাউডাৰ আৰু যি মিঠৈ বা গুড়ৰ পাউডাৰ আছে এই পাউডাৰসমূহ ৰেচপেক্টিভ এডুকেশ্যন ব্লক অফিচৰ পৰা কালেক্ট কৰিব লাগিব আৰু কালেক্ট কৰি পেলাই তেওঁলোকে হাইজেনিক ষ্ট'ৰেজ কৰিব লাগিব অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্ন জেগাত ৰাখিব লাগিব যাতে সেইবোৰ ধুনীয়া সুন্দৰ পৰিৱেশত প্ৰটেকশ্যনত থাকে মেটেৰিয়েলছ যিখিনি আমাৰ সামগ্ৰী দিব ব্লকৰ পৰা সেই সামগ্ৰীখিনি আৰু এই ক্ষেত্ৰত উল্লেখ কৰিছে এই আমাৰ যি মাল্টি নিউট্ৰিয়েণ্ট হেল্থ পাউডাৰ বা জেগেৰী পাউডাৰ আছে এইখিনি লিফ্ট কৰিবৰ কাৰণে কেৰিং চাৰ্জখিনিও বিদ্যালয়সমূহক প্ৰভাইড কৰা যাব আৰু ইয়াতে তালিকা দি দিছে ফাৰ্ষ্ট ফেজৰ কাৰণে কোনখিনি বিদ্যালয়ক সাঙুৰি লোৱা হৈছে। ফেজ ৱাইজ হ'ব যিহেতু আমাৰ পাইলট প্ৰজেক্ট মই আগতে কৈছিলোঁ প্ৰথম পৰ্যায়ত সকলো বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই হেল্থ ড্ৰিংক নাপায়। কিছু সংখ্যক বিদ্যালয়ক ছিলেক্ট কৰা হৈছে। সেই তালিকাখন আপোনালোকে আপোনালোকৰ কনচাৰ্ণ ব্লকৰ পৰা পাই যাব কোনবিলাক বিদ্যালয়ক এই পাইলট প্ৰজেক্টৰ কাৰণে নিৰ্বাচিত কৰা হৈছে আৰু এই ক্ষেত্ৰত হেড টিচাৰ প্ৰিন্সিপালসকলক বা ৰান্ধনীসকলক প্ৰশিক্ষণ দিয়া হ'ব কিদৰে এই হেল্থ ড্ৰিংক মানে প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ বনাব লাগে প্ৰস্তুত কৰিব লাগে এই ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব আৰু
স্কুলবিলাকে এই মাল্টি নিউট্ৰিয়েণ্ট পাউডাৰটো ৰাগী পাউডাৰ আৰু জেগেৰী পাউডাৰ পোৱাৰ লগে লগে যাতে এই যি প্ৰগ্ৰাম এই প্ৰগ্ৰাম বিদ্যালয়সমূহত ষ্টাৰ্ট কৰে ছাত্ৰ ছাত্ৰীসকলক যাতে 1 গিলাচকৈ হেল্থ নিউট্ৰিশ্যন ড্ৰিংক প্ৰভাইড কৰে এইটো নিশ্চিত কৰিব লাগে আৰু ব্লকবিলাকৰ পৰা অতি সোনকালে যাতে স্কুলবিলাকলৈ এই হেল্থ পাউডাৰ আৰু মিঠৈ বা গুড়ৰ পাউডাৰখিনি যাতে ডেলিভাৰ কৰে এইটো নিশ্চিত কৰিব লাগে বুলি এই পত্ৰটিত উল্লেখ কৰিছে গতিকে আপোনালোকক জনাব খুজিছোঁ যে SC ডমিনেটেড আৰু টি গাৰ্ডেন এৰিয়াত যিখিনি স্কুল PM পোষণৰ অধীনত আছে বৰ্তমান সেই বিদ্যালয়সমূহক সিলেক্ট কৰা হৈছে পাইলট প্ৰজেক্ট হিচাপে প্ৰথম ফেজত আৰু সেই বিদ্যালয়সমূহৰ তালিকা আপোনালোকে ব্লকৰ পৰা পাই যাব আৰু তেনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক খোলা বাৰত 1 গিলাচকৈ হেল্থ ড্ৰিংক প্ৰিপেয়াৰ কৰি পেলাই প্ৰভাইড কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুস্থতা আৰু শাৰীৰিক সক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে নিশ্চয় ভাল ভূমিকা গ্ৰহণ কৰিব আৰু ভৱিষ্যতে আশা কৰোঁ যে সকলো বিদ্যালয়তে এনে ধৰণৰ হেল্থ ড্ৰিংক প্ৰভাইড কৰাৰ ব্যৱস্থা হ'বগে আৰু তাৰ লগতে যেহেতু ৰান্ধনীসকলৰো কাম বাঢ়িছে তেওঁলোকে এইখিনিও প্ৰিপেয়াৰ কৰিব লাগিব আৰু প্ৰিপেয়াৰেশ্যন প্ৰচেছ এটা আছে তাৰ মাজেদি প্ৰিপেয়াৰ কৰিব লাগিব গতিকে তেওঁলোককো যাতে এটা উচিত মাননি দিয়াৰ ব্যৱস্থা চৰকাৰ পক্ষৰ পৰা লয় সেই কথাটো যাতে বিবেচনা কৰে সম্পূৰ্ণ কথাখিনি আপোনালোকক জনাব চেষ্টা কৰিলোঁ ধন্যবাদ